Hello students, HSLC exam যোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ এটা ডাঙৰ মানে প্ৰশ্ন এটা আছে তেওঁলোকৰ মনত যে এতিয়া কি লম আসামিজ মিডিয়াম লম নে ইংলিশ মিডিয়াম লম এতিয়া বহুতৰ হয়তো আসামিজ মিডিয়ামৰ পৰা আহিছে ইংলিশ মিডিয়াম সকলতো ইংলিশ মিডিয়ামে ল'ব নো ডাউট কিন্তু আসামিজ মিডিয়ামৰ পৰা যিসকল ইংলিশ মিডিয়ামলে মানে আসামিজ মিডিয়ামৰ পৰা যিসকলে ধৰা এইচএস কৰিব বিচাৰিছে তেওঁলোকৰ হয়তো তেওঁলোকে এটা মানে এনেকুৱা এটা সিচুৱেচনত আছে যে ইংলিশ মিডিয়ামটো লম কিন্তু পাৰিম নে নোৱাৰিম ভয় খাইছে তেওঁলোকে ভাবিব পৰা নাই কি কৰা যায় ইংলিশ মিডিয়াম লম নে নলম আজিৰ ভিডিঅ'টোত ডিসকাস কৰিব গৈ আছো ইংলিশ মিডিয়াম লোৱাৰ পাঁচটা আমাৰ সুফল পাঁচটা এডভান্টেজ ইংলিশ মিডিয়াম ললে আমাৰ কি পাঁচটা ভাল হ'ব সেই এডভান্টেজ কেটা আজি ডিসকাস কৰিব গৈ আছো যোনকিটা শুনাৰ পিছত তোমালকে হয়তো নিজৰ ডিসিশনটো অলপ ভালকে লব পাৰিবা তেন্তে হা ভিডিঅ স্টাৰ্ট কৰো এটা ইংলিশ মিডিয়াম লোৱাৰ প্ৰথমটো এডভান্টেজ হৈছে ৰিসোৰ্সেস এটা সব বস্তুখিনি কি হয় তোমালকে আজিকালি কি হয় আমি ম্যাক্সিমাম কোৱেশ্চন আনসাৰ কি কৰো আমাৰ কলেজত যোৱাৰ পিছত হয়তো বহুতৰ লিখাই নোটস কৰবাত হয়তো নিলিখাই তো নোটসৰ ক্ষেত্ৰত আমি ইউজ কৰো কি গুগল ইউজ কৰো মানে গুগল ইউজ কৰো বা ইউটিউবত আমি লেকচাৰ চাই ল তো হেতু ক্ষেত্ৰত আমাৰ ভাল হ'ব কি আমি গুগলত সাৰ্চ কৰিলে কি কৰিম যদি অসমীয়া সাৰ্চ কৰো পাৰ্টিকুলাৰ কোৱেশ্চনটো নুলাব নাপাবা হয়তো দুই এটা পাব পাৰা কিন্তু ম্যাক্সিমাম তোমালকে কোৱেশ্চন আনসাৰ বিচাৰি নাপাবা কিন্তু যদি হে তোমালকে সেই কোৱেশ্চনটো ইংলিশত সাৰ্চ কৰা তোমালকে ধুনিয়াকে উলাই পৰিব গতিকে হেতু এটা এডভান্টেজ যদি আমি ইংলিশ মিডিয়ামত পঢ়ো আমাৰ ৰিসোৰ্সৰ কাৰণে আমাৰ চিন্তা কৰিব নালাগে বা নোটছৰ কাৰণে আমি চিন্তা কৰিব নালাগে আমি গুগলৰ সহায়ত আমি উলাই লব পাৰিম আৰু লগতে যদি আসামিজ মিডিয়াম সকলে অসুবিধা পোৱা তোমালকে ট্ৰান্সলেটও কৰি লব পাৰা কোনো প্ৰবলেম নাই বা ইউটিউবত যদি তোমালকে ইংলিশত সেই টপিকটো সাৰ্চ কৰা তোমালকৰ সেই ভিডিওটো পাই যাবা কিন্তু অসমীয়া মিডিয়াম মাধ্যমত সেই পাৰ্টিকুলাৰ ভিডিওটো হয়তো মানে কোৱেশ্চনৰ ভিডিওটো তোমালকে নাপাব পাৰা গতিকে ফাৰ্স্ট এডভান্টেজটো হেতুৱে যে ৰিসোৰ্স আমাৰ ইংলিশ মিডিয়াম লোৱাৰ লগে লগে আমাৰ ৰিসোৰ্স বহুত হ'ব এটা সেকেন্ড এডভান্টেজটো হৈছে কমিউনিকেশন এটা ইংলিশ মিডিয়ামৰ লোৱাৰ লগে লগে এটা আসামিজ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে কি হয় তেওঁলোকৰ এটা মানে ইংলিশ কোতে তেওঁলোকৰ ভয় এটা থাকে পাৰিম নে নোৱাৰিম মই ইংলিশ শুদ্ধকে কৈছো নে ভুলকে কৈছো তো সেই ভয়টো কি হ'ব তেওঁলোকৰ নাইকিয়া হৈ যাব তেওঁলোকে ইজিলি কমিউনিকেট কৰিব পাৰিব যিকোনো মানে যেতিয়া আমি ইংলিশ মিডিয়াম লওঁ ধৰা ইংলিশ মিডিয়াম লৈ যেতিয়া আমি সাবজেক্টখিনি ইংলিশ মিডিয়ামতে পঢ়িম ইংলিশ মিডিয়ামতে লিখিম তেতিয়া যিকোনো তোমালকে ধৰা আজিকালি কি হয় ইংৰাজী যুগে ক'ব লাগিব মানে আমি যদি কাৰোবাৰ লগত কথা পাতো কাৰোবাৰ লগত মেইল কৰো হয় না কোনোবা হয়তো মেইল কৰিব লগিয়া হ'ব পাৰে কোনোবা হয়তো জবৰ এপ্লাই কৰিব লগিয়া হ'ব পাৰে তেনে ক্ষেত্ৰত আমাৰ ইজি হ'ব তেনে ক্ষেত্ৰত আমাৰ ইংলিশ মিডিয়াম ললে কি হ'ব আমি খুব ইজিলি কৰিব পাৰিম বস্তুবিলাক কিন্তু আসামিজ মিডিয়াম লোৱাৰ লগে লগে কি হয় আমাৰ এটা মানে কি হয় ইংলিশ লিখিবলৈ যিমানে নোকৰা কিয় অলপটো ডাউট থাকে যে শুদ্ধ হৈছে নাই কিন্তু ইংলিশ মিডিয়াম লোৱাৰ লগে লগে তেতিয়া আমাৰ সেইবিলাক ডাউট নাথাকিব আমি জানিম যে আমাৰ শুদ্ধ হৈছে আৰু আমি ইজিলি কমিউনিকেট কৰিব পাৰিম বেলেগৰ লগত থাৰ্ড এডভান্টেজৰ কথা যদি কওঁ আমাৰ কম্পিটিটিভ এক্সাম বিলাকৰ কথা কম তো আমি যদি কম্পিটিটিভ এক্সাম বিলাক চাওঁ যিকোনো জব মানে যিকোনো চাকৰি এক্সাম হওক বা যিকোনো ক্ষেত্ৰতে হওক আমাৰ এসএসসি হ'ব পাৰে বেংকিং জব বিলাক হ'ব পাৰে তো হাই ৰেংকৰ যিবিলাক জব আছে সেইবিলাক কিন্তু আমাৰ আসামিজ মিডিয়ামতে মানে আসামিজ মিডিয়াম নাহে ইংলিশ মিডিয়ামতে আহে আমাৰ কি হয় কোৱেশ্চন বিলাক কি থাকে ইংলিশ মিডিয়ামত থাকে এতিয়া কি হয় আসামিজ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীয়ে যদি তেওঁলোকে সেইবিলাক জব এপিয়াৰ কৰিব যায় মানে এক্সাম এপিয়াৰ কৰিব যায় তেতিয়া কিন্তু তেওঁলোকৰ দিগদাৰ পায় তেওঁলোকে কোৱেশ্চনটো হয়তো বুজি পোৱা নাই তো বহুতো খেলিমেলি তেওঁলোকৰ থাকে কিন্তু ইংলিশ মিডিয়ামৰ লগৰ লগলে কি হ'ব সেইবিলাক আমাৰ ইজি হৈ যাব আমি সেই জবৰ এক্সাম বিলাকৰ কোৱেশ্চন বিলাক আমি পঢ়ি পেলাই বুজিব পাৰিম যে কি সুধিছে কিন্তু আসামিজ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী হেতু পঢ়িবলৈ অলপ হলেও কিন্তু দিগদাৰ পাব গতিকে হেতু এটা এডভান্টেজ যে আমাৰ পিছৰ চাকৰি পথ বিভিন্ন কম্পিটিটিভ এক্সাম দিয়াৰ যোনটো পথ আছে হেতু আমাৰ কাৰণে মুকলি হ'ব আৰু ইজি হ'ব ইংলিশ মিডিয়াম লোৱাৰ নেক্সট এডভান্টেজটো হৈছে জব মানে কি অলৰেডি আমি কম্পিটিটিভ এক্সামৰ কথা ডিসকাস কৰিলো জব মানে হৈছে তোমালোকৰ ধৰা এটা চাকৰি অকল গভৰ্ণমেন্ট জবৰ কথা ডিসকাস কৰা নাই ধৰা যিকোনো তোমালোকৰ যদি মাল্টিনেশনাল কিবা কোম্পানী যাব বিচাৰা বা যিকোনো প্ৰাইভেট সেক্টৰত যাব বিচাৰা তেতিয়া তোমালোকৰ ইংলিশৰ স্কিল চোৱা হ'ব তুমি ইংলিশৰ কথা পাতিব পাৰা নে নাই ইংলিশত লিখিব পাৰা নে নাই সেইখিনি চোৱা হ'ব তো সেইখিনি যদি অলপ দিগদাৰ পোৱা তেতিয়া কিন্তু তোমালোকৰ হেতু জব হেৰুৱাবলগীয়া হ'ব গতিকে তোমালোকে সেই ইংলিশ মিডিয়ামৰ লোৱাৰ লগে লগে কি হ'ব হেতু কনফিডেন্স তোমালোকৰ আহিব মানে তোমালোকে ইংলিশত লিখিব পাৰিবা কাৰণ তোমালোক অলৰেডি পঢ়ি আছে ইংলিশ মিডিয়ামত লিখিব পাৰিবা আৰু ইংলিশত কথা ক'বলৈও তোমালোকৰ কিন্তু ইজি হ'ব তেতিয়া
তো সেইটো আৰু এটা এডভান্টেজ নেক্সট এডভান্টেজটো হৈছে সেলফ কনফিডেন্স এতিয়া মই যেনেকৈ এক্সাম্পল দিলোঁ যে প্ৰাইভেট সেক্টৰৰ যিকোনো এটা ইণ্টাৰভিউ দিবলৈ গ'লে যিকোনো প্ৰাইভেট সেক্টৰ যদি আমি ইণ্টাৰভিউ দিব যাওঁ বা যিকোনো এটা ইণ্টাৰভিউ দিব যাওঁ আমাৰ এটা আছামিজ মিডিয়াম ছাত্ৰ ছাত্ৰী এটা ভয় লাগে যে ইংলিছত কিবা মোক সুধি দিব নেকি মই ইংলিছত ক'ব পাৰিম নে নোৱাৰিম তো সেই সেলফ কনফিডেন্স নথকাৰ বলত তেওঁলোকৰ কিন্তু ইণ্টাৰভিউটো বেয়া হৈ যায় তো যেতিয়া তোমালোকে ইংলিছ লেংগুৱেজটো পঢ়িবা লিখিবা তেতিয়া তোমালোকৰ সেই সেলফ কনফিডেন্সটো থাকিব আৰু তোমালোকে যিকোনো ইণ্টাৰভিউ ক্ৰেক কৰিব পাৰিবা তো সেইটো তোমালোক বেছি ইজি হ'ব কাৰণ এতিয়া যদি আমি চাওঁ APSC ইণ্টাৰভিউবিলাক বা UPSC ইণ্টাৰভিউবিলাক সেইবিলাক তোমালোকে চাবা ইংলিছতে সোধা হয় তো সেইবিলাকৰ কনফিডেন্সটো ক'ৰ পৰা আহিব যেতিয়া তোমালোকে ইংলিছ মিডিয়াম ল'বা হায়াৰ ছেকেণ্ডেৰীত তো এতিয়া যিমানখিনি আমাৰ ক্লাছ 10 লৈকে যিহেতু আছামিজ পঢ়িলা মই ভাবোঁ যে তোমালোকৰ এনাফ নলেজ আছে অসমীয়াৰ বিষয়ে আৰু যদি কোনোবাই বিচাৰে যে মই আছামিজত কি কৰিম মেজৰ ল'ম পিছত মই পোষ্ট গ্ৰেজুৱেশ্যন কৰিম তেতিয়া তোমালোকে আছামিজ মিডিয়াম ল'ব পাৰা প্ৰব্লেম নাই কিন্তু যদিহে তোমালোকে ভাবিছা যে মই তেনেকৈ চাকৰি এপ্লাই কৰিম বা কোনো কম্পিটিটিভ এক্সাম দিম ভৱিষ্যতে তেন্তে তোমালোকৰ ইংলিছ মিডিয়াম লোৱাটো বেছি ভাল হ'ব এতিয়া মই কাৰো জোৰজবৰদস্তি কৰা নাই যে তোমালোকে ইংলিছ মিডিয়ামে লোৱা তোমালোকে আৰু ভাবি লোৱা কাৰণ বহুতে কি কৰে পিছৰ অৱস্থাত কিন্তু তেওঁলোকে ইংলিছ মিডিয়াম লয় কিন্তু পিছত আছামিজ মিডিয়াম ল'বলগীয়া হৈ যায় এৰি দিবলগীয়া হয় কাৰণ তেওঁলোকে সেইটো হাৰ্ড ৱৰ্ক কৰা তেওঁলোকৰ মানসিকতা নাথাকে গতিকে ইংলিছ মিডিয়াম লোৱাৰ আগত তোমালোকে মেণ্টেলি সেইটো ষ্ট্ৰং হ'ব লাগিব যে মই ইংলিছ মিডিয়াম লৈছোঁ যেতিয়া মই সেইটোতে কণ্টিনিউ কৰিম পিছত মই নেৰোঁ তো সেইটো মেণ্টেলিটি লৈ পেলাই যদি তোমালোকে ইংলিছ মিডিয়াম লোৱা তেতিয়া তোমালোকে ছাকচেছ হ'ব পাৰিবা নহ'লে কিন্তু বহুতে আধাতে এৰি দিয়ে আৰু বহুতে কণ্টিনিউ কৰে আৰু কণ্টিনিউ যিসকলে কৰে তেওঁলোকে ছাকচেছ হ'ব পাৰে তো সেইটো তোমালোকৰ ভাবি লোৱা এবাৰ ভালদৰে আৰু মই ভাবোঁ যে তোমালোকে যদি প্ৰথমবাৰ ভালদৰে অভ্যাস কৰি যোৱা ডিক্সনেৰীখন ব্যৱহাৰ কৰা তোমালোকে কিন্তু ইংলিছ মিডিয়াম ল'লে পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত কেনেবা ভিডিঅ'টো কমেণ্ট বক্সত জনাব নাপাহৰিবা আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কি পঢ়িম কেনা